আৰু আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দুদিন আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছো পাতা হৈছে বুলি কৈ আছিলে যে ডাবল হ'ব নালাগে হেতু হ'ব নালাগে এটো ডাবল নোটিস নহয় সেম নোটিসত কন্টিনিউয়েশন ইয়াত 23 rule 23(3) আছে the speaker may allot different days for the disposal of different classes of private members business and on days so allotted for any particular class or business of that class shall have precedence কোটকে ইয়াত কোনো কথা নাই যিকোনো কিবাতে দিব হ্যাঁ কোনটো ইয়াত ট্ৰিবিউনেট নাই ইয়াতে আছে আপুনি পঢ়ক 23(3) পঢ়ক আৰু আপুনি যেটো কথা কৈ আছে 131 or 6 ৰ কথাটো ইয়াত কৈছে ই মানে হেইটোৱে হেই বিষয়ে একে অধিৱেশনতে আলোচিত হৈ যোৱা বিষয়ৰ আলোচনা পুনৰাৰম্ভ নকৰিব হেইটো শেষ হোৱা নাই হেইদিনা আলোচনাটো আৰু হেইটো যদি আপত্তি কৰিব লাগিছিল যেতিয়া তেখেতে মুভ কৰিছিল হেদিনা মুভ কৰাৰ আগতে হেইটো কথা আহিব লাগিছিল যে অলৰেডি হেইটো ডিসকাস কৰা বিষয় ইয়াৰ কাৰণে আৰু কোনো ৰিজলিউশন মুভ মানে আৰু দ্বিতীয়বাৰৰ কাৰণে এই বিষয়ৰ ওপৰত ৰিজলিউশন মুভ কৰিব নোৱাৰে বা নালাগে হেইটো সেই দিনৰ বিষয় আছিল অলৰেডি বিষয়টো চলি থাকিল যেতিয়া চলি থাকিল কথাটো শেষ হোৱা নাই তেতিয়া কন্টিনিউয়াস প্ৰসেছত হ'ব লাগিব যদি আমি বিধানসভাত কোনবা এটা বিজনেছত উল্লেখ কৰা বিষয় যদি কথা পাতিব নোৱাৰে তেতিয়া আজি ইন্ট্ৰোডাকশন হৈ থকা বিলৰ ওপৰতো আমি ডিসকাশন হ'ব নোৱাৰিব যদি ইয়াৰ যেটো কন্টেন্টস ইয়াৰ যেটো মানে আপোনাৰ মানে ইন্টাৰপ্ৰেশন হেতু যদি এই সেন্সত লোৱা যায় গটিকে হেতু চলি থকা বস্তু এটো হৈ যোৱা বস্তু নহয় এই বিষয়ত স্যার আপোনাৰ কথাটোকে মই সমৰ্থন কৰিছো বৈ দিম স্যার না ইয়ে করতে রোলটো হতো না মোর মতে চলিব পাব তেও কথা কৈছে আপুনি কক আপোনাৰ কথাটো মই ৰুলৰ কথাটো কৈছো আমি ৰুলৰ ভিতৰতে কৈ আছো এজনে আকৌ কৈছে ক'ব নালাগে নাই নাই আপুনি যদি অধ্যক্ষতে তেওঁৰ মতে চলিব আপুনি তেওঁৰ মতে চলিব নালাগে অধ্যক্ষ মহোদয় তেওঁৰ মতে চলি থাকিব কৈছে আপুনি যেটো কথা কৈছে সেই কথাটোকে বেসিক কথাটোত আমাৰ আপত্তি আছে যে এটো সেকেন্ড ৰিজলিউশন নহয় বুলি কৈছে কন্টিনিউয়াস কোনটো আপুনি কলে নাই নাই এটো কন্টিনিউয়াস এটো কন্টিনিউয়াস নহয় কোনটো সেকেন্ড এটা ৰিজলিউশন আনিছে নহয় 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 এটো কন্টিনিউয়াস চেয়ারম্যান আলী ডাঙৰীয়াই হেদিনা ৰিজলিউশন আনিলে মই দেখুৱাই দিম কোনো সেকেন্ডৰ কথা নাই এই বিষয়টো আজি আকৌ কথা পাতিব ৰুলৰ বিপৰীতে যাব আপুনি চাওক আমাৰ দুখন নাই নাই কোনো ৰুলৰ বিপৰীতত যোৱা নহয় আপোনালোকে কৈ থাকাটো ৰুলৰ বিপৰীতত যাব এখন অধ্যক্ষ মহোদয় প্ৰথমে আপোনালোকৰ যিখন দিছিলে সেইখন আছিলে বেলেগ এখন কোনটো মোচন দুটা হয় তাৰিখটো হল আপোনাৰ আপুনি চাওক যে দুখন দিছে এখনত তো আলোচনা হৈছিল যে প্ৰাইভেট মেম্বাৰ স্পেশাল মোচন এটো স্পেশাল মোচন এটা বেলেগ আপুনি কোৱা কথাটো আৰু যিদিনা আনিছিল হেতু এটা বেলেগ না ইটোৰ বিষয়টো হল আপোনাৰ আগত কত যোৱা বছৰ কি হৈছিল 5 বছৰ আগত কি হৈছিল মই হিটো লগত কথা নাই এতিয়া আপুনি অধ্যক্ষ মতে আপোনাৰ এতিয়া একে মোচন এতিয়া আমি 138 অধ্যক্ষ মহোদয় চেঞ্জ রুল 130 এর উপর অধ্যক্ষ মহোদয় আপুনি কলে যে আগৰটো কন্টিনিউ 130 এর কন্টিনিউ এতিয়া নহয় এতিয়া 130 এর মাজত এমেন্ডমেন্ট আনিব পাৰে নাই মোচনটো মুভ হোৱাৰ পিছত সেইটো জনাব এটো কুটেটো বেলেগ এটো স্পেশাল মোচন কোনটো এতিয়া যেটো আনিছে এটো বেলেগ এটা দিন আমাক দি পেলাই আনিছে দুটা সেপাৰেট আমি আপোনালোকে নাই মন গলে সব কথা কব পাৰে ৰুলে মানক না মানক লাষ্টলি তো জাজমেন্টে যি কয় হেতু হ'ব মন গলে সব নিজৰ মানে ফেভাৰত অধ্যক্ষ মহোদয় ৰুল মতে চলাব লাগিব মই আপুনি কলে যে মোচন নহয় আপুনি কবলে দেখাই দিলো যে এটো এটা দুটা মোচন কমপ্লিটলি প্ৰথমটো বেলা মোচনৰ লগত এটো মোচনৰ সম্বন্ধ নাই নাই কিয় নাই মই কৈ আছো আপোনাক আপুনি এতিয়া চাওক মই কৈ আছো আজি আমি যেটো বিষয়ত কথা পাতি আছো হেতু হল স্পেশাল মোশনস 130A তো এজ পার 130A মতে
চেয়াৰমেন আলী আহমেদে নটিচ এটা দিছে এই নথি গ্ৰাহ্য হোৱাৰ পিছত একচেপ্ট কৰাৰ পিছত এই বিষয়ত হাউচত তেখেতে মোচনটো আনিছে আৰু সেই মোচন চলি থকাৰ সময়তে আমি স্থগিত ৰাখিছোঁ 13 তাৰিখ অৰ্থাৎ আজিৰ দিনটোত এই বিষয়ত উত্তৰটো হ'ব আৰু আলোচনাটো হ'ব আৰু তেতিয়া আপোনালোকে সবে সেইদিনা ইয়াত একমতত এগ্ৰি কৰিছে আৰু সেই বিষয়টোৱে আজি কণ্টিনিউ হ'ব ইয়াৰ কোনো নতুন নহয় 130A যোৱা মঙ্গলবাৰে যেটো ইয়াত মোচন আনিছে সেই মোচনৰ ওপৰতে আজি ৰিজলিউচনৰ ওপৰত ডিসকাশন হ'ব আৰু ৰিজলিউচন নাকচ হয় না গৃহীত হয় সেইটো আপোনালোকে ডিসাইড কৰিব গতিকে ইয়াৰ বিষয় তাৰ ইয়াৰ পিছত চাও ইয়াৰ পিছত 130A মতে হেতুই কৈছে এই বিষয়টো যেতিয়া স্পেশাল মোচনটোত আহে বা স্পেশাল মোচনৰ কাৰণে নোটিস দিয়ে বা হেতু যদি গ্ৰাহ্য হয় তেতিয়া হি 131 ৰুলতকৈ প্ৰায়োৰিটি পাব গতিকে 131 ৰ প্ৰায়োৰিটিত বুলি কোৱাৰ পিছত 131 ৰ লগত কোনো লিংক নাই আৰু 131 ত আপুনি যেটো 6 নম্বৰৰ কথাটো কৈছে ইটো কৈছে যেটো অলৰেডি আলোচনা হৈ গল হেতু ইয়াত নহব হেতু আলোচনা কৰিব নোৱাৰিব 130A ওপৰত যেটো নোটিস আহিছে হেতু আলোচনা হৈ যোৱা নাই হেতু আলোচনা চলি আছে স্থগিত হৈ আজি পুনৰ আৰম্ভ হ'ব মই যেটো বুজি পাওঁ আৰু যদি মই কৈছো আৰু যদি আমাৰ অনাৰেবল সদস্য ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে ওয়ান্স যদি হেতু হাউসত বিষয়টো ওলাল হেতু নেক্সট ডে কথা পাতিব নোৱাৰে তেতিয়া হলে মই ক'ব বিচাৰো যে এভৰি বিল আজি আমি যেটো ডিসকাশন কৰিবলৈ লৈছিলো অলৰেডি ইন্ট্ৰোডিউসড আগতে হেতু চলিলে তো ইয়াৰ ওপৰতো ডিসকাশন হ'ব নোৱাৰে পাস হ'ব নোৱাৰে তাৰ কথাটো মানে গটেকে কথাটো মানে ইয়াৰ পিছত আৰু না আমি নজানো আপুনি শুনক না মই যেতিয়া কৈ থাকো শুনকচোন আপোনালোকৰ মই কিমান ধৈৰ্যত শুনি আছো এতিয়া 138 কৈছে যে the speaker shall fix the time and date for discussion of such a motion ইয়াত কোনো কোৱা নাই যে আপোনাৰ গভৰ্নমেন্ট বিজনেছৰ দিনা পাৰিব নোৱাৰিব প্ৰাইভেট মেম্বাৰ্ছৰ দিনাহে হ'ব লাগিব বুলি ইয়াত একো উল্লেখ নাই যিমান ল ইয়াত আছে এক্সপেৰিয়েন্স মানুহ আপোনালোকে ইন্টাৰপ্ৰিটেশনটো কি হ'ব এইটো চালে হ'ল লিগেল সাইডত লিগেলত আৰু এইটো মাৰ্বল খেলা কিবা খেলাত আমি কেতিয়াবা নিজে দম দি ফালে কৰি লওঁ এইটো বেলেগ কথা কিন্তু লিগেল সাইডত লিগেল ইন্টাৰপ্ৰিটেশনটোত কিমান এক্সেস লৈকে আমি যাব পাৰো সেইটো আচ্ছা ইয়াৰ পিছত মই আৰু ক্লিয়াৰিফিকেশন দি আছো যে আজি কিয় লৈছো বা আজি ল'ব পাৰে না নোৱাৰে নহয় মই যেটো কৈ আছো যে আমাৰ এতিয়া ৰাইজে ভাবিব হাউসে ভাবিব যে স্পিকাৰজন একো নাজানে নেকি বাবা স্পিকাৰৰ কথাটো শুনক এতিয়া মই কিহৰ কাৰণে আজি লৈছো 23(3) আমাৰ ৰুলতে ইয়াত কোৱা হৈছে the speaker may allot different days for the disposal of different classes of private members business and on days so allotted for any particular class or business of that class shall have precedence to more ki dog ase ইয়াতে দিছে মানুহৰ কি দগ আছে গতিকে এইটো ৰুলৰ মতেহে যাব অধ্যক্ষ ডাঙৰীয়া যেটো মেম্বাৰ্স আৱাজত এখিনি আছে এখিনি মেম্বাৰ্স আৱাজ এই লাষ্টৰ পইণ্টটো চাওক আপোনালোকে বিজনেছ আউটষ্টেণ্ডিং এট এণ্ড অফ দ্য ডে লাষ্টৰ পইণ্টটো চাব 16 পেজ ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ আসাম লেজিসলেটিভ এছেম্বলি তাত লেখা আছে দি স্পিকাৰ মে এলট আছিল অসম বিধানসভাৰ পৰা আজি শেষ দিনৰ